অসমৰ বাহিৰতো এক বিশেষ উদ্যোগপতি হিচাপে চিনাকি থকা আৰু আমাৰ জিলাখনৰ বাহিৰৰো বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান শিপাঝাৰ কলেজৰ বিভিন্ন ধৰণে আৰ্থিকভাৱে মাননীয় মুকুল ডেকাদেৱ শিপাঝাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিন আজিৰ দ্বিতীয় দিনটোত এই মহাবিদ্যালয়খনৰ পৰা উলিওৱা হৈছে এক বৰ্ণাঢ্য বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা য'ত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বৰণীয়া সংস্কৃতি কলা কৃষ্টি আৰু পৰম্পৰাৰ প্ৰতিফলন ঘটিছে আৰু এই সাংস্কৃতিক শোভাযাত্ৰাটো বৰ্তমান মুকলি কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে আজি এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বিশিষ্ট উদ্যোগপতি দৰং জিলাৰ বিশিষ্ট উদ্যোগপতি মঙলদৈৰ মুকুল ডেকাদেৱে আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত অংশ লৈছে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী প্ৰাক্তন যিসকল অধ্যাপক অধ্যাপিকা আছিলে তেওঁলোক আহি উপস্থিত হৈছে বৰ্তমানৰ সকলো আছে ইয়াত আছে স্থানীয় ৰাইজ মহাবিদ্যালয়খনৰ প্ৰতি সন্মান জনাই বৃহত্তৰ শিপাঝাৰ অঞ্চলৰ পৰা আহি ইয়াতে উপস্থিত হৈছে স্থানীয় লোকসকল সাংস্কৃতিক শোভাযাত্ৰাটো মুকলি কৰিব বিশিষ্ট উদ্যোগপতি মুকুল ডেকাই তেওঁ আহি উপস্থিত হৈছে ইয়াৰ সবিশেষ ND24 দৰ্শকসকলক আমি দেখুৱাবলৈ যত্ন কৰিছোঁ শিপাঝাৰ মহাবিদ্যালয়ৰ এই সোণালী জয়ন্তীৰ স্মৃতি জাগৰূক কৰি ৰাখিবৰ কাৰণে আমি এটি স্মাৰক প্ৰদান কৰিম এই স্মাৰকটো প্ৰদান কৰিব সাংস্কৃতিক শোভাযাত্ৰা সমিতিৰ সভাপতি মাননীয় শৰৎ কলিতাদেৱে এয়া মুকুল ডেকাদেৱক আমাৰ সোণালী জয়ন্তীৰ এই সৌৰণি স্মাৰক প্ৰদান কৰিছে ইয়াৰ পিছত আমি আমাৰ এই শোভাযাত্ৰাৰ অংশগ্ৰহণ কৰিবৰ কাৰণে আমাৰ এই অঞ্চলৰ বিশিষ্ট কেইবাগৰাকীও শিল্পীক আমি আমন্ত্ৰণ জনাইছিলোঁ ধৰ্মেশ্বৰ নাথ ওজা ডাঙৰীয়া তেওঁ উপস্থিত হোৱাহি নাই আমি ৰাজেন্দ্ৰ নাথ ওজা ডাঙৰীয়াক আমি মাতিছোঁ আমাৰ মঞ্চলৈ আহিব তেওঁক এখন গামোচা প্ৰদান কৰিব সাংস্কৃতিক শোভাযাত্ৰাৰ অন্যতম সম্পাদক ৰূপম হালৈয়ে এয়া ডক্টৰ ৰূপম হালৈয়ে ৰাজেন্দ্ৰ নাথ ওজা ডাঙৰীয়াক এখন গামোচাৰে আদৰণি জনাইছে হৰেন্দ্ৰ নাথ ওজা ডাঙৰীয়াক আমি মাতিছোঁ তেওঁক এখন গামোচাৰে আদৰণি জনাইছে আমাৰ কাৰ্যকৰী সভাপতি মাননীয় বিদ্যাৰাম নাথদেৱে ৰত্নেশ্বৰ বৰাদেৱক আমি মাতিছোঁ ৰত্নেশ্বৰ বৰাদেৱক এখন গামোচাৰে আদৰণি জনাব আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন সাধাৰণ সম্পাদক বৰ্তমানৰ এই শোভাযাত্ৰা সমিতিৰ অন্যতম কৰ্মকৰ্তা প্ৰাঞ্জল বৰুৱাই ইয়াৰ পিছত আমি মাননীয় দিলীপ বৰুৱাদেৱক আমন্ত্ৰণ জনাইছোঁ দিলীপ বৰুৱাদেৱক এখন গামোচাৰে আদৰণি জনাব আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তুষাৰজ্যোতি নাথে আমি মাতিছোঁ দ্ৰোণ ভূঞাদেৱক লোকশিল্পী দ্ৰোণ ভূঞাদেৱক আমি আহ্বান জনাইছোঁ তেওঁক গামোচা প্ৰদান কৰিব আমাৰ বেজ আৰু গামোচা উপ সমিতিৰ অন্যতম সভাপতি মুনীন চৰিয়াদেৱে আমি আমাৰ এই আদৰণি কাৰ্যসূচী আমি ইয়াতে সামৰণি মাৰিছোঁ তাৰ আদৰণিৰ প্ৰাকখনত আমি মাননীয় মুকুল ডেকাদেৱক আমাৰ এই অনুষ্ঠানটোলৈ এটি শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰিব আৰু তাৰপিছত তেওঁ ফিতা কাটি আমাৰ এই শোভাযাত্ৰা উদ্বোধন কৰিব এয়া আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ মাননীয় মুকুল ডেকাদেৱ বৃহত্তৰ শিপাঝাৰ অঞ্চলত এই মহাবিদ্যালয়খনে প্ৰতিষ্ঠাৰ কালৰে পৰা উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে আৰু 50টা বছৰ বৰ্ণিল পৰিক্ৰমা অতিক্ৰমী এতিয়া সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আৰু এই সামৰণি অনুষ্ঠানৰ দ্বিতীয় দিনটোতে এই সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব বিশিষ্ট উদ্যোগপতিগৰাকীয়ে আৰু ইয়াতে উপস্থিত আছে গোটেই অঞ্চলটোৰে একাংশ ৰাইজ আছে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছে অধ্যাপক মণ্ডলী আছে ইয়াত আৰু এনেদৰেই
50টা বছৰ অতিক্ৰম কৰিলে এখন মহাবিদ্যালয়ে ইয়াৰে যি সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰাটো এই মুহূৰ্তত মুকলি কৰা হৈছে আমি ইয়াৰে কিছু অংশ ND24 দৰ্শকসকলৰ বাবে আমি দেখুৱাই আছোঁ বিভিন্ন কলা কৃষ্টিৰে ভৰা শিপাঝাৰ অঞ্চল তথা ইয়াৰ ওচৰে পাজৰৰ পৰা এই কেচিৰে তেওঁ এই ফিটা কাটি আমাৰ এই শোভাযাত্ৰা শুভাৰম্ভণি কৰিলে আমি সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰা হ'ল ইয়াতে উপস্থিত আছে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকী আমি তেওঁৰ সৈতে দুখাৰ কথা পাতিম ছাৰ যিহেতু মহাবিদ্যালয়খনে 50টা বছৰ আজি অতিক্ৰম কৰিলে এক বৰ্ণিল পৰিক্ৰমা অতিক্ৰম কৰি আজিৰ এই সন্ধিক্ষণত উপস্থিত হৈছে কি ক'ব আমাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে আমাৰ যে উদযাপন আমি কৰিছোঁ ইয়াত তাত সকলো ৰাইজৰে আমি সহযোগিতা পাইছোঁ আৰু আজি তাৰ প্ৰমাণ হিচাপে আমাৰ আজি যিটো শোভাযাত্ৰা তাত আপোনালোকে দেখিব আমাৰ প্ৰায় 3000 2000 ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজ মিলি মুঠতে আমাৰ প্ৰায় 3000 আমাৰ ৰাইজে আমাক ইয়াত অংশগ্ৰহণ কৰিছে গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আচলতে আমাৰ সকলোৱে আমি আনন্দিত হৈছোঁ এইটো আমাৰ আনন্দৰ সময় গতিকে আমি বিশেষ ইয়াত সময় আচলতে খৰচ কৰিব খোজা নাই গতিকে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে যে ইমান আমাৰ এই শুভ মুহূৰ্তত আপোনালোকে আমাৰ মাজত আহি আমাক সংগ দিছে সেই সংগ দিয়াৰ কাৰণে আপোনালোক মই আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় নিশ্চয় এয়া শিপাঝাৰ মহাবিদ্যালয়ৰ 50 বছৰ বৰ্ণিল পৰিক্ৰমা শেষ কৰি আজিৰ এই শুভ মুহূৰ্তত উপস্থিত হৈছে আৰু এয়া সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰা হ'ল ইয়াৰ পিছতেই বিভিন্ন জাতি জনগোষ্ঠীৰ বৰণীয়া কৃষ্টি সংস্কৃতি আৰু পৰম্পৰাৰ সমাহাৰ ঘটাই আজিৰ এই শোভাযাত্ৰা মুকলি কৰা হ'ল হয় তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে দৰঙৰ উচ্চ শিক্ষাৰ অন্যতম অনুষ্ঠান শিপাঝাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী আৰু সোণালী জয়ন্তীৰ আজিৰ কাৰ্যসূচীত ইতিমধ্যে এক সাংস্কৃতিক শোভাযাত্ৰাই শিপাঝাৰ ৰাজপথ মুখৰিত কৰি তুলিছে কাৰণ পিংকুৰ জৰিয়তে আমি সাংস্কৃতিক শোভাযাত্ৰাৰ সেই পৰিৱেশ দেখুৱাইছোঁ পোনপটীয়াকৈ এয়া শিপাঝাৰ মহাবিদ্যালয়ৰ আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা আৰু বিভিন্ন লোক সংস্কৃতি সমৃদ্ধ হৈ পৰিছে এই শোভাযাত্ৰা দৰঙীৰ কৃষ্টি সংস্কৃতিৰ বৰ্ণিল সমাহাৰ ঘটিছে এই শোভাযাত্ৰাত আমি পোনপটীয়াকৈ সেই দৃশ্য দেখুৱাইছোঁ আমি আৰু কিছু কথা পাতিম আমি পোনপটীয়াকৈ সেই দৃশ্য পিংকুৰ জৰিয়তে দেখুৱাই আছোঁ এয়া শিপাঝাৰ মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাৰ বৰ্ণিল দৃশ্য ৰাজপথত বৰ্ণিল দৃশ্য আৰু আমি কথা পাতিম উদযাপন সমিতিৰ বিষয়বোৰৰ লগত অকণ এইফালে আহিব এক বৰ্ণিল পৰিৱেশ শিপাঝাৰ ৰাজপথত আমি শিপাঝাৰ মহাবিদ্যালয়ৰ এই 50 বছৰীয়া যি পৰিক্ৰমা সেই পৰিক্ৰমাক আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত হয় তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হৈছে দৰঙৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ শিপাঝাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী আৰু সোণালী জয়ন্তীৰ আজি কাৰ্যসূচীত দেখা হৈছে যে এক বৰ্ণিল শোভাযাত্ৰাই ৰাজপথ মুখৰিত কৰি তুলিছে দৰঙৰ কৃষ্টি সংস্কৃতিৰ বৰ্ণিল সমাহাৰ ঘটিছে ৰাজপথ আৰু ৰাজপথ মুখৰিত হৈ পৰিছে এই শোভাযাত্ৰাৰে আমি পোনপটীয়াকৈ সেই দৃশ্য দেখুৱাই আছোঁ এয়া শিপাঝাৰ মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য পোনপটীয়াকৈ আমি সেই দৃশ্য দেখুৱাই আছোঁ কাৰণ পিংকুৰ জৰিয়তে আমি পোনপটীয়াকৈ কথা পাতিব খুজিছোঁ এয়া শিপাঝাৰ মাজৰ সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য শিপাঝাৰ ৰাজপথ মুখৰিত হৈ পৰিছে আজি শিপাঝাৰ মহাবিদ্যালয় সোণালী জয়ন্তী উপলক্ষে শিপাঝাৰ ৰাজপথ একদম মুখৰিত হৈ পৰিছে ইয়াত প্ৰায় 3000 ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে আজি আমি খুব আনন্দিত হৈছোঁ শিপাঝাৰ মহাবিদ্যালয়ৰ এই সোণালী জয়ন্তীৰ শোভাযাত্ৰা অনুষ্ঠানত নিশ্চয় আমি পিংকু যাতে সেই পৰিৱেশ দেখুৱাম আৰু এফালৰ পৰা দেখুৱাই যাম পিংকু সম্ভৱলৈ এইফালে আহিব আমি এইফালৰ পৰা দেখুৱাম আৰু আটাই দৰঙৰ যিমান কৃষ্টি সংস্কৃতি আছে সকলো সমাহাৰ ঘটিছে ৰাজপথ মুখৰিত হৈ পৰিছে আৰু আমি ভাবোঁ এই মহাবিদ্যালয়ৰ এই স্বৰ্ণ জয়ন্তী এইটো এটা সফলতা কাৰণ কিয় ইয়াতে আমাৰ প্ৰায় যিখিনি ছাত্ৰ ছাত্ৰীৰ উপৰিও আমাৰ স্থানীয় ৰাইজে ইয়াতে আন্তৰিকতাপূৰ্ণভাৱে সহযোগিতা কৰিছে আৰু যোৱাকালি যিটো কাৰ্যসূচী আমি সময়মতে কৰিছোঁ আজিও আমি সময়মতে এই শোভাযাত্ৰা উলিয়াবৰ কাৰণে সক্ষম হৈছোঁ আৰু সৰ্বস্তৰ লোকে বিশেষকৈ স্থানীয় ৰাইজ আৰু আপোনাৰ সাংবাদিকসকলেও গোটেই কথাবিলাক কাভাৰেজ দৰঙৰ যিমান কৃষ্টি সংস্কৃতি আছে আমি প্ৰায়বিলাক কৃষ্টি সংস্কৃতি আমাৰ সত্ৰীয়া নৃত্যৰ গ্ৰুপ আনিছোঁ থেপা ঢুলীয়া আনিছোঁ বৰ ঢুলীয়া আনিছোঁ বেণ্ড পাৰ্টি আছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন বিভাগত তেওঁলোকে এটা থিম লৈ পেলাই তেওঁলোকে এই কাৰ্যসূচীখিনি ৰূপায়ণ কৰিছে নিশ্চয় আমি সেই দৃশ্য দেখুৱাইছোঁ পিংকুৱে দেখুৱাব এই দৃশ্য এয়া শিপাঝাৰ মহাবিদ্যালয়ৰ বৰ্ণিল শোভাযাত্ৰাৰ দৃশ্য পোনপটীয়াকৈ আমি দেখুৱাই আছোঁ দৰঙৰ অপূৰ্ব কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিছে এই বৰ্ণিল শোভাযাত্ৰাৰ দৃশ্য বড়ো ৰাভা নেপালী জনগোষ্ঠী সকলো জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ইয়াত সমাৱেশ ঘটিছে
আৰু আজি এই সাংস্কৃতিক শোভাযাত্ৰা ৰাজপথ মুখৰিত হৈ পৰিছে আমি দেখুৱাই আছোঁ আৰু কেৱল যিফালে চাব বিভিন্ন কৃষ্টি দলেৰে ইয়াত সমৃদ্ধ হৈ পৰিছে পিংকুজতে দেখিছোঁ আমি এয়া চিপাঝাৰ মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰা কেনেকুৱা লাগিছে আজি আপোন মহাবিদ্যালয় সোণালী জয়ন্তী ভাল লাগিছে সকলো ওলাই আহিছে ছাত্ৰ হয় আমি দেখুৱাই কি ভাল হৈছে আপোনালোকে মই বৰ্তমান পৰশুৰামৰ ভাল হৈছোঁ এই দেখুৱাইছোঁ বিভিন্ন মহাকাব্যিক চৰিত্ৰৰ সমাৱেশ ঘটিছে প্ৰতিটো বিঘা বিঘা সুকীয়া সুকীয়াকৈ ইয়াত সাংস্কৃতিক প্ৰতিফলিত কৰিছে আৰু লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰিছে এয়া আমি ৰোৱনী দাৱনীৰ আমি দৃশ্য দেখুৱাইছোঁ অসমৰ চহা জীৱনৰ প্ৰতিফলিত কৰি তুলিছে কি প্ৰতিফলিত কৰিছে আপোনালোকে আমি চাহ জলপান দিয়া হয় ভাল লাগিছে বহুত ভাল লাগিছে আমি পোনপটীয়াকৈ সেই দৃশ্য হৈছে বিহুৰ দৃশ্য আমি পিংকুজতে এটা এটাকৈ আমি সেই দৃশ্য দেখুৱাই আছোঁ আৰু ৰাজপথ মুখৰিত হৈ পৰিছে কৃষ্টি সংস্কৃতিৰে এয়া মাঘ বিহুৰ পৰম্পৰা ইয়াত প্ৰতিফলিত হৈছে আৰু লগতে দৰঙৰ যি অপূৰ্ব কৃষ্টি আৰু সংস্কৃতি আছে তাৰ সমাৰ ঘটিছে বিহু গান অতি কৈছে নেহৰ মুগাৰে মহুৰা ঐ তাতো কৈছে নে হৰৈ মাকো ঐ তাতো কৈছে নেহৰ বহাগৰ বিহুতি ঐ নে নাচি কেনে কৈ থাকো দেখুৱাইছে এয়া এয়া বিহু যদি আছে এইফালে আছে দৰঙৰ ধেপাজিলা কৃষ্টি আমি এফালৰ পৰা দেখুৱাই গৈছোঁ সমগ্ৰ ৰাজপথ মুখৰিত হৈ পৰিছে আৰু বৰ্ণিল পৰিৱেশৰ সূচনা হৈছে চিপাঝাৰত এয়া চিপাঝাৰৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সাংস্কৃতিক শোভাযাত্ৰাৰ আকৰ্ষণীয় দৃশ্য আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ কেমেৰামেন পিংকুৰ জৰিয়তে অসমৰ আপুৰুগা কৃষ্টি সংস্কৃতিক প্ৰতিফলিত কৰি এই শোভাযাত্ৰাই চিপাঝাৰৰ ৰাজপথ মুখৰিত কৰি তুলিছে আমি পোনপটীয়াকৈ সেই দৃশ্য দেখুৱাই আছোঁ এয়া মহাকাব্যিক চৰিত্ৰ ইয়াত উপস্থাপন কৰা হৈছে সমান্তৰালভাৱে দৰঙৰ যি অপূৰ্ব কৃষ্টি সংস্কৃতি আছিল সেয়া আমি দেখুৱাইছোঁ পোনপটীয়াকৈ এই দৃশ্য দেখুৱাই আৰু এনেদৰে চিপাঝাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ আজি সাংস্কৃতিক শোভাযাত্ৰাৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী বৰ্ণিল ৰূপেৰে সমবেত হৈ পৰিছে আৰু সকলোৱে আহি অংশগ্ৰহণ কৰি চিপাঝাৰৰ যি ঐতিহ্য সেই ঐতিহ্য প্ৰতিফলিত কৰি দিছে আৰু সাংস্কৃতিক যি সোণালী জয়ন্তীৰ কাৰ্যসূচী সফল কৰাত অৰিহণা যোগাইছে পঠাই দিয়া টাইম নহ'ব কাৰ্যসূচী চিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন অনুষ্ঠানলৈ আমি আগবাঢ়িব বিচাৰিছোঁ নাই 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 লগে লগে এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰিবলৈ আমি নাই দিয়া অনুৰোধ জনাইছোঁ বাৰু তেখেতক আমি মহাবিদ্যালয় পৰিয়াল প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা শুভাকাংক্ষী ৰাইজক মোৰ আন্তৰিক নমস্কাৰ আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ চিপাঝাৰবাসী ৰাইজৰ আৱেগ আৰু অনুভূতিৰ এটা নাম চিপাঝাৰ মহাবিদ্যালয় এই মহাবিদ্যালয়ৰ আজি গৌৰৱ উজ্জ্বল স্বনিল পৰিক্ৰমাৰ এটা শুভক্ষণ এনেকুৱা এটা শুভক্ষণত আমাক এই মহান কাৰ্যত জড়িত কৰাৰ বাবে প্ৰথমেই সোণালী জয়ন্তী উদযাপন সমিতিৰ বিষয়ববীয়া তথা
মহাবিদ্যালয় পৰিবাৰবৰ্গক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত বহুত দীঘলীয়া কথা অৱতাৰ কৰাৰ কিছু অৱকাশ নাথাকিব। চিত্ৰকলাৰ যি ইতিহাস, এই ইতিহাস মই বিশ্লেষণ কৰিবলৈ নাযাওঁ। এটা কথা কওঁ যে সৃষ্টিশীলতাক নীৰৱে প্ৰতিফলন কৰা কথাও জনাই দিছোঁ। এখন উচ্চ শিক্ষাৰ অনুষ্ঠান চিপাঝাৰ মহাবিদ্যালয় আপোনালোক সকলোৰে অনুষ্ঠান। এই অনুষ্ঠানলৈ আহি আপোনালোকে বৰ্তমান কৰ্মৰত অধ্যক্ষ, উপাধ্যক্ষ, অধ্যাপক মণ্ডলী, কৰ্মচাৰীসকল আৰু ছাত্ৰ ছাত্ৰীক যি ধৰণে উৎসাহিত কৰিছে আমি পৰম আনন্দিত আৰু কৃতজ্ঞ হৈছোঁ। আজি আমাৰ সোণালী জয়ন্তীৰ দ্বিতীয় দিনৰ কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে সম্পন্ন হৈছে সুন্দৰকৈ। আৰু এতিয়া এয়া আমাৰ মূল কাৰ্যসূচী পুৰণি ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সন্মিলন। এই সন্মিলনখন সঞ্চালনা কৰিবৰ বাবে আমি এগৰাকী দুগৰাকী নহয় 6 গৰাকীকৈ সঞ্চালক আমাৰ প্ৰাক্তন কৃতি ছাত্ৰক দায়িত্ব অৰ্পণ কৰিছোঁ। মই প্ৰথমতেই সঞ্চালক মণ্ডলীক আপোনালোকৰ আগত চাহ চিনাকি কৰি দিব বিচাৰিছোঁ, আদৰণি জনাব বিচাৰিছোঁ। এই সঞ্চালক মণ্ডলীৰ ভিতৰত প্ৰথমগৰাকী হ'ল আমাৰ চিপাঝাৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক, কৰ্মৰত অধ্যাপক, মাননীয়টো মই ক'বলৈ নকলেও হয়, আচলতে মোৰ মানে ছাত্ৰ ডক্টৰ মণ্টু হাজৰিকা, অধ্যাপক চিপাঝাৰ মহাবিদ্যালয়। মই তেওঁক সন্মুখৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এই গোটেই অনুষ্ঠানটোৰ মূল উদ্যোক্তা আমাৰ প্ৰাক্তন ছাত্ৰ ৰিপুঞ্জয় শইকীয়াক আদৰণি জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতেই আমাৰ আনগৰাকী সমাৰোহকো সন্মুখৰ আসনত উপবিষ্ট হ'বলৈ মই আনগৰাকী আমাৰ কৃতি ছাত্ৰ শ্ৰী বলোৰাম নাথ, তেওঁ ৰহা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে। মই তেওঁকো এগৰাকী সঞ্চালক হিচাপে বৰণ কৰিবলৈ ৰিপুঞ্জয় টংকেশ্বৰ ডেকাক অনুৰোধ জনাইছোঁ। আমাৰ সঞ্চালকসকলৰ ভিতৰত আন এগৰাকী হ'ল ডক্টৰ দুলাল হাজৰিকা, বিদ্যাভাৰতী মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে, শিক্ষা বিভাগৰ অধ্যাপক, এগৰাকী সুলেখক কবি ডক্টৰ দুলাল হাজৰিকা। দুলাল হাজৰিকাক আদৰিব আমাৰ এগৰাকী প্ৰাক্তন ছাত্ৰ চহৰীয়াই, যুগল চহৰীয়াই। ছাত্ৰ নেতা শ্ৰী দিব্যজ্যোতি শৰ্মাক আদৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। যুগল চহৰীয়াই আদৰিব। আৰু শেষৰগৰাকী সঞ্চালক জিতুমণি কলিতা, ছাত্ৰ নেতা সমাজকৰ্মী জিতুমণি কলিতাকো সন্মুখত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু তেওঁক বৰণ কৰিব আমাৰ যুগল চহৰীয়াই। আমি গোটেই সভাখন পৰিচালনাৰ দায়িত্ব এইসকল আমাৰ প্ৰাক্তন কৃতিমান ছাত্ৰ তেওঁলোকৰ হাতত অৰ্পণ কৰিম। কিন্তু এই সভাখন দীঘলীয়া হ'ব, 5 গৰাকী সঞ্চালকে পৰিচালনা কৰিব। লগতে আমাৰ আন এটা ডাঙৰ কাৰ্যসূচী ইয়াত জড়িত হৈ আছে, সেইটো হ'ল স্মৃতিগ্ৰন্থ উন্মোচন। যিহেতু মহাবিদ্যালয়ৰ সুদীৰ্ঘকালৰ উপাধ্যক্ষ আৰু কেইটামান বছৰ
ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰিছে তেখেত হ'ল মাননীয় শ্ৰী বিদ্যাৰাম নাথদেৱ তেখেতকো মই মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ টংকেশ্বৰ ডেকাদেৱক এই সভাৰ উদ্বোধক চিপাঝাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বিশিষ্ট অভিনেতা ডক্টৰ ব্ৰজেন বৰাদেৱক আদৰণি জনাবলৈ আগবাঢ়িছোঁ ব্ৰজেন বৰাদেৱ আৰু এই বৈঠকতেই যিহেতু আমাৰ স্মৃতিগ্ৰন্থখন উন্মোচন হ'ব এই স্মৃতিগ্ৰন্থ উন্মোচন কৰিবৰ বাবে আমাৰ চিপাঝাৰৰে সন্তান হয় গৱেষণা কৰি আছে হ'ব কথা নাই ইয়াৰ উপৰিও আমাৰ তিনিগৰাকী বিশিষ্ট অতিথি শ্ৰী কন্দৰ্প কলিতা বৰ্তমান তেওঁ সদৌ অসম দবাখন মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু মোৰ সন্মুখত থকা বিশিষ্ট ব্যক্তিসকল তথা বিশিষ্ট ছাত্ৰ ছাত্ৰীসকল মই বিশিষ্ট বুলি এইকাৰণে কৈছোঁ মই পৃথিৱীক কাকো ওপৰৰ তলৰ এনেকৈ মই নাভাবোঁ বয়স যিয়েই নহওক পজিশ্যন যিয়েই নহওক চব সমান বুলি মই ভাবোঁ এই মুহূৰ্তত যিহেতু মই বুজি পাইছোঁ স্মৃতিচাৰণ সভা অকণমান মনটো গধুৰ হৈছে গধুৰ হোৱাৰ কাৰণটো হৈছে মই যেতিয়া ইয়াত শিক্ষকতা কৰিছিলোঁ আৰু যিজন ব্যক্তিয়ে গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি থকা ল'ৰা এটাক তেওঁৰ মাৰ্কশ্বিট চাই একো নজনাকৈ আনি ইয়াত শিক্ষকতা কৰিবলৈ দিছিলে সেই ব্যক্তিজন এইখন পৃথিৱীত নাই ৰেৱন নাথ ডাঙৰীয়া তেওঁ য'তেই নাথাকক আমি বিশ্বাস কৰোঁ আত্মাৰ কথা মোৰ বিশ্বাস তেখেতৰ আত্মাই সদ্গতি লভিছে আৰু নিশ্চয় সুন্দৰকৈ য'তেই নাথাকক আছে এতিয়া কথা হ'ল প্ৰথমতে মই সুধিব লাগিব মোৰ সময় কিমান অ'কে মই এতিয়া হ'লে তেতিয়া যিহেতু স্মৃতিচাৰণত বেছি নাযাওঁ স্মৃতিচাৰণ অলপ পিছত কৰিম আৰু স্মৃতিচাৰণ শুনি অলপ আপোনালোকৰ আচৰিতো লাগিব পাৰে সেই আচৰিতখিনি অলপ পিছৰ ফালে থৈছোঁ আমি চিনেমাত ছাছপেন্স ৰাখি যাওঁ নহয় এটাৰ পাছত এটাকৈ সেই ছাছপেন্সবিলাক লাহে লাহে ভাঙি দিম বাৰু এতিয়া মই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলোঁ আজিৰ এই অনুষ্ঠান মোৰ দ্বাৰাই আমি ছবিৰ ভাষাত কওঁ শুভ মুহূৰ্ত আৰু মোৰ দ্বাৰাই এই শুভ মুহূৰ্ত শুভক্ষণত মই মুকলি কৰা বুলি ঘোষণা কৰিলোঁ বহুত বহুত ধন্যবাদ প্ৰায় ২৬ বছৰ জোৰা সম্পৰ্কিত হৈ আছোঁ ছাত্ৰ হিচাপে প্ৰায় 4 বছৰ মাজত 2 বছৰ পোনপটীয়াকৈ নাই যদিও তাৰ পিছৰ সময় প্ৰায় 19 বছৰ সময় এই মহাবিদ্যালয়ৰ লগত আমি জড়িত হৈ আছোঁ আজিৰ এই মুহূৰ্তটো যেতিয়া মহাবিদ্যালয়ে পাইছে আমি দৰাচলতে আৱেগিক হোৱাটো তেনেই স্বাভাৱিক বুলি মই অনুমান কৰিছোঁ যোৱাকালি যেতিয়া পতাকা উত্তোলন কাৰ্যসূচী হৈছিল যেতিয়া 50গৰাকী ব্যক্তিয়ে একেলগে পতাকাৰ উৰুৱাইছিল মহাবিদ্যালয়ৰ সংগীতটি যেতিয়া গুণগুণাইছিল কেতিয়া অৱধাৰিতভাৱে চকুপানী ওলাইছিল আমি গম পোৱা নাছিলোঁ
আমাৰ প্ৰাক্তন ছাত্ৰ অৱসৰী কৰ্মচাৰী টংকেশ্বৰ ডেকাদেৱে ৰিপুঞ্জয় শইকীয়াক আদৰিছে। আমাৰ জ্যেষ্ঠজন সভাপতি টংকেশ্বৰ ডেকাদেৱক আমি সকলোৰে হৈ মানে প্ৰাক্তন ছাত্ৰ। এতিয়া এখন যুদ্ধ চলিছে। যুদ্ধখন এনেকুৱা, কনিষ্ঠজনে জ্যেষ্ঠজনক এই সন্মান দিছে, আকৌ জ্যেষ্ঠজনে ৰাইজক দিছে। ডক্টৰ প্ৰসন্ননাথ ছাৰক এখনি গামোচাৰে আদৰিবৰ কাৰণে আমি পুনৰ টংকেশ্বৰ ডেকাদেৱক আহ্বান জনাইছোঁ। আমি লক্ষ্য কৰিছোঁ আমাৰ যথেষ্ট সংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শিক্ষক, শিক্ষাগুৰু আমাৰ মাজত উপস্থিত আছে। আমি লিষ্টবোৰ প্ৰিপেয়াৰ কৰি আছোঁ। এই মুহূৰ্তত মই সুৰেশ কুমাৰ, আমাৰ বন্ধুবৰ সুৰেশ কুমাৰক এই কথাখিনিৰ হাত ধৰিবৰ কাৰণে আহ্বান জনাইছোঁ। তেখেতে কিছু চিন্তা চৰ্চা লৈ আহিছে, নিশ্চয় তেখেতে অকণমান এই কথাখিনিৰ হাত ধৰিব। বোধক মহাশয়, চিপাঝাৰ মহাবিদ্যালয়ৰ পৰম শ্ৰদ্ধেয় অধ্যক্ষ মহোদয়, পৰম শ্ৰদ্ধেয়া উপাধ্যক্ষ মহোদয়া, কটন কলেজৰ অৱসৰী অধ্যাপক, আজিৰ স্মৃতিগ্ৰন্থ উন্মোচনৰ দায়িত্বত থকা মাননীয় চৌৰীয়া ছাৰ, চিপাঝাৰ কলেজৰ পৰম নমস্য সমূহ শিক্ষক শিক্ষয়িত্ৰী, পৰম শ্ৰদ্ধাৰ এই মহাবিদ্যালয়ৰ কৰ্মচাৰীবৃন্দ, শ্ৰদ্ধেয় প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, মোৰ বন্ধু বান্ধৱীসকল আৰু এই অনুষ্ঠানত উপস্থিত থকা চিপাঝাৰ মহাবিদ্যালয়ক প্ৰাণে প্ৰাণে ভাল পোৱা প্ৰতিগৰাকী ব্যক্তি, আপোনালোক সকলোলৈকে মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই অনুষ্ঠানটোলৈ। আচলতে মন্টু হাজৰিকাই হঠাৎ মোৰ নামটো কিয় কৈ দিলে মই নাজানো। মই একেবাৰে অপ্ৰস্তুত আছিলোঁ। আমি যেনেকৈ প্ৰস্তুতি চলাই আছিলোঁ, যিটো ভাবি আছিলোঁ তাৰ ওলোটাটো হৈ গ'ল। যি কি নহওক, আজিৰ এই অনুষ্ঠানটোত আমি এইকাৰণেই সমবেত হৈছোঁহি যে 50 বছৰ আগতে এই অঞ্চলৰ কেইগৰাকীমান পুৰোধা ব্যক্তিয়ে যি দূৰদৰ্শী সপোন লৈ চিপাঝাৰত এখন মহাবিদ্যালয় স্থাপনৰ যোজা চলাইছিল আৰু সেই সপোনটিক যোৱা 50টা বছৰে যিসকল ব্যক্তিয়ে তেওঁলোকৰ জীৱনজোৰা সাধনাৰে সাকাৰ কৰি তুলিলে, সেই স্মৃতিক আমি উদযাপন কৰিম। সেই স্মৃতি আমি আমাৰ সেই সোণহেৰীয়া স্মৃতিক আমি উদযাপন কৰিব বিচাৰিছোঁ। গতিকে এই অনুষ্ঠানটোত এগৰাকী সঞ্চালক হিচাপে মোৰ নামটো কোনে কেনেকৈ কিয় দিলে মই বুজি নাপাওঁ। এইখিনিতে মোৰ মনলৈ এটা কথা আহিছে। বিষ্ণু গুৰুদেৱ মহেশ্বৰা গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ। নমস্কাৰ। মঞ্চত উপবিষ্ট আজিৰ এই পুৰণি সতীৰ্থ সন্মিলনৰ সঞ্চালক মহোদয়, আজিৰ সভাৰ উদ্বোধক ডক্টৰ ব্ৰজেন বৰা ডাঙৰীয়া, আজিৰ সোণালী জয়ন্তীৰ স্মৃতিগ্ৰন্থৰ উন্মোচক মোৰ শ্ৰদ্ধাৰ দাদা ডক্টৰ পৱন চহৰীয়া ডাঙৰীয়া প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, মোৰ সন্মুখত থকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল,
সাংবাদিক বন্ধুসকল, প্ৰমুখ্যে চিপাঝাৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকললৈ মই স্বাগত সম্ভাষণ জনাইছোঁ। আচলতে মই কোনখিনিৰ পৰা আৰম্ভ কৰিম মই ভাবি পোৱা নাই। মই যেতিয়া 1985 চনত এই মহাবিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ, তেতিয়া পৰিৱেশটো সম্পূৰ্ণ বেলেগ আছিল আৰু আজিৰ এই বৰ্তমান পৰিৱেশটো বহুত সলনি হৈছে। সেই সময়ত মোৰ দুগৰাকী ব্যক্তিৰ লগত অতি ঘনিষ্ঠ হৈছিলোঁ মই নিজেই, আৰু ঘনিষ্ঠ হৈছিলোঁ মই এই কাৰণতেই, সেই দুগৰাকী ব্যক্তি মোৰ দেউতাৰ প্ৰিয় ছাত্ৰ আছিল। তেখেতসকল চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত পঢ়িছিল, আৰু মোৰ দেউতা বিদ্যাৰাম শৰ্মা শাস্ত্ৰীৰ তেখেতসকল মানে গুণমুগ্ধ ছাত্ৰ আছিল। আৰু দেউতাই ভাল পোৱা কাৰণে ময়ো ভাল পাইছিলোঁ সেই দুগৰাকী ব্যক্তিক। তেখেতসকল হ'ল প্ৰয়াত ৰেৱন চন্দ্ৰ নাথ আৰু শ্ৰদ্ধাৰ আজিৰ সভাত উপস্থিত থকা মাননীয় মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু বিদ্যাৰাম নাথদেৱ। আচলতে আমি যেতিয়া ইয়াত পঢ়িবলৈ আহিছিলোঁ তেতিয়া আমাৰ ৰুমবিলাক চালুকীয়া আছিল। চালুকীয়া মানে এই ধৰণৰ আছিল, মাটিৰ আজিৰ দৰে পাকা কৰা হোৱা নাছিলে, ৰুমবিলাকত খিৰিকী নাছিল আৰু কেঁচা ৰুম আছিলে, বেৰবিলাক প্লাষ্টাৰ কৰা নাছিল। কিন্তু মোৰ এটা কথা এতিয়াও আজিও মই আমাৰ শ্ৰদ্ধেয় বিদ্যাৰাম নাথ ছাৰক মই কৈছোঁ যে ছাৰ, আপোনালোকৰ বিশেষকৈ যিসকল সেই সময়ৰ শিক্ষাগুৰু আছিল, এই দুগৰাকীৰ উপৰি দ্বিজেন শৰ্মা, মোহিনী গোস্বামী বাইদেউ, মহেন্দ্ৰ কটকী ছাৰ, তীৰ্থ শৰ্মা ছাৰ, দেৱব্ৰত বৰদলৈ ছাৰ, এইসকলক প্ৰমুখ কৰি তেখেতসকলক মই আজিও বহুত শ্ৰদ্ধা কৰোঁ। আৰু পৰৱৰ্তী সময়ত আমাৰ লগত যিসকল সহপাঠী আছিল তেওঁলোকৰো দুই এগৰাকী মহাবিদ্যালয়ৰ অধ্যাপক হোৱাৰ সুযোগ লাভ কৰিছে। তেখেতসকলকো মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আচলতে সেই সময়ৰ পৰিৱেশটো বৰ বেলেগ ধৰণৰ আছিল। আমি মেজৰ গ্ৰুপৰ দ্বিতীয় বেটছৰ ছাত্ৰ আছিলোঁ। মোৰ অসমীয়া মেজৰ আছিলে, আৰু তেতিয়া আমাৰ যিসকলে পাঠদান কৰিছিল মেজৰত, বিদ্যাৰাম নাথ ছাৰে আমাক মগৰিবৰ আজানখন পঢ়াইছিল। মোৰ এতিয়াও মনত আছে, মগৰিবৰ আজানৰ দুই এটা ডাইলগ মোৰ কেতিয়াবা মনত পৰে। আৰু আমাৰ মহেন্দ্ৰ কটকী ছাৰ বা ডক্টৰ ৰাম ডেকা ছাৰেও বৰ ধুনীয়াকৈ পঢ়াইছিল, আৰু সেইবিলাক আজিও স্মৃতি হৈ মনত আছে। আৰু এনেকুৱা যে ক'ৰবাত গ'লেও মই চিপাঝাৰ মহাবিদ্যালয়ৰ গুণ গৰিমা সদায় বখানো, আৰু মোৰ সেইটোৱে লৈ আমি গৌৰৱ কৰোঁ। আৰু মই সেই সময়ত আমাৰ যি বিদ্যালয় সপ্তাহ হৈছিলে, সেই বিদ্যালয় সপ্তাহত আমি প্ৰতিটো প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰোঁ। সোণালী জয়ন্তী উদযাপনৰ কৰ্মকৰ্তাসকল দিব্যক যদিও কৈছে যে আজি সঞ্চালক হ'লেও কিন্তু বাৰে বাৰে কৈ আছে শিক্ষাগুৰু বুলি, মই দিব্যক কৈছোঁ, দিব্যক সেই অধিকাৰ আমাৰ আছে। দিব্যক মই তললৈ যাবৰ কাৰণে আহ্বান জনাইছোঁ। দিব্য মঞ্চ ত্যাগ কৰিব লাগে, অতি সোনকালে দিব্যই মঞ্চ ত্যাগ কৰিব লাগে। দিব্যই মঞ্চ ত্যাগ কৰিছে, একান্ত বাধ্য ছাত্ৰ। তেওঁলোক গুণে জ্ঞানে আৰু বিভিন্ন ধৰণে সমৃদ্ধ। তথাপিতো দিব্যক কৈছোঁ, দিব্য আৰু মঞ্চৰ সভাগৃহৰ পিছফালে গৈ থাকক। মোৰ কাৰণে 7 মিনিট সময় দিয়া হৈছে, মই 7 মিনিট সময় ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। মোৰ ইয়াতে অনেকগৰাকী ছাত্ৰ ছাত্ৰী, মোৰ চিনাকি ছাত্ৰ ছাত্ৰী আছে। মই দেখিছোঁ আমাৰ পবিত্ৰ আছে, টিভিটো মিলিলে কেতিয়াবা পবিত্ৰক দেখোঁ, ফোনটো কৰোঁ, চিৰিয়েল কৰি থাকে। আমাৰ প্ৰতুলক দেখিছোঁ, প্ৰতুল অনিলত ক'ৰবাত বহি আছে, সত্য বহি আছে, আমাৰ অনেক ছাত্ৰ ছাত্ৰী ইয়াতে বহি আছে। পিছফালে মূৰটো তলফাল কৰি পেলাই হাৰিজ বহি আছে, হাৰিজ। আৰু হাৰিজ মানে হাৰিজৰ সময়ৰ সেই 4-5 বছৰৰ ছাত্ৰ ছাত্ৰীয়ে জানে হাৰিজ মানে কি। হাৰিজ মানে আমাৰ এটা অসমীয়াত কথা আছে, ঢেঁকী যদি কিবা কাৰণত স্বৰ্গলৈ যায় তাতো ধানে বান্ধিব। হাৰিজক য'তে পাওঁ
তাতে আমি এটা গীত গোৱাৰ কথা কওঁ বিশেষকৈ মই হাৰিজৰ কণ্ঠত দিব্য হাৰিজক লৈ আহা আমি ইয়াতে কোৱা হৈছে আনুষ্ঠানিকভাৱে অনানুষ্ঠানিক অনুষ্ঠান সেইকাৰণে মই বৰ বেছি আনুষ্ঠানিকতা ৰক্ষা কৰিব খোজা নাই হাৰিজৰ ছাত্ৰ জীৱনৰ কিছুমান কথা জানো মঞ্চলৈ নাহিবা তাতে থাকা আমি মঞ্চলৈ নাহিবা দিব্য মঞ্চলৈ আহিবই নোৱাৰা তুমি তাতে আহা আমি এতিয়া হাৰিজৰ বহুত স্মৃতি আছে আমি যদিও শিক্ষক বহুত ছাত্ৰ ছাত্ৰীৰ কিছুমান গোপন কথা আমি লক্ষ্য কৰি থাকোঁ এতিয়াও লক্ষ্য কৰোঁ আগতেও লক্ষ্য কৰিছিলোঁ হাৰিজৰ ইয়াতে সোঁৱৰণি আজি নিশ্চয় আহিছে হাৰিজৰ আগৰ বিভিন্ন সোঁৱৰণি আছে আমি শিক্ষক হিচাপে কিছুমান কথা লক্ষ্য কৰি থাকোঁ চুকে কোনে কোন কেনেকৈ ঘূৰি ফুৰে অলপ দেখাত আমি চিধা গৈছোঁ যদিও অলপ বেকাকৈ আমি চাইছোঁ হাৰিজৰ কি সোঁৱৰণি আছে কথা ক'ব নালাগে ইয়াতে আমি কথা বেছি নুশুনো বহুতৰ বহুত স্মৃতি আছে হাৰিজ যিহেতু গীত গোৱা মানুহ গতিকে মই গীতটো অনুৰোধ নকৰোঁ হাৰিজক তথাপিতো সোঁৱৰণি কুঁৱলীয়ে হাৰিজক বহুত আমনি কৰে হাৰিজ সোঁৱৰণি কুঁৱলীয়ে তোমাক বহুত আমনি কৰে মই জানো গতিকে পাৰিলে সেইটো গোৱা নহ'লে তুমি এতিয়া গীতেৰে এই কাৰ্যসূচীটো তুমি ৰূপায়ণ কৰা আৰু দিব্য তোমাক ইয়াৰ পিছত মই মাইক্ৰফোনটো দিম বেলেগক গতিকে তুমি কিন্তু বৰ তৎক্ষণাত উঠি নাহিবা তুমি তাতে এই মাইক্ৰফোনটো ঘূৰাই থাকিবা ধন্যবাদ মঞ্চৰ সন্মুখত ৰভাথলীত বহি থকা মোৰ অতিকে শ্ৰদ্ধাৰ নপুৰণি সতীৰ্থসকল ছাৰে অকণমান বেছিকৈ কৈছে কিন্তু চিপাঝাৰ মহাবিদ্যালয়ত মোৰ প্ৰাণ আছে কাৰণ চিপাঝাৰ মহাবিদ্যালয়ৰ যিকোনো অনুষ্ঠানত ছাৰে এটা কথা জানে যে যিকোনো অনুষ্ঠানত হাৰিজ উপস্থিত থাকে পিছফালে হ'লেও বহি থাকিব কিন্তু তাত বহি মই শান্তিত থাকিব নোৱাৰোঁ ৰামচন্দ্ৰ ডেকা ছাৰ আৰু প্ৰসন্ন ছাৰৰ কাৰণে যে হাৰিজালিৰ এটি গীত লাগিব ঠিক আছে ছাৰৰ মই অবাধ্য নহয় মোৰ সঁচাকৈ আজি এটা কথা মনলৈ আহিছে আজি সেই দুগৰাকী ব্যক্তিলৈ মোৰ বৰকৈ মনত পৰিছে মই অকণমান আৱেগিক হৈছোঁ তেখেত হৈছে প্ৰতিষ্ঠাকালৰ অধ্যক্ষ মাননীয় ৰেৱন চন্দ্ৰ নাথ ছাৰৰ বিদেহী আত্মাৰ শান্তি কামনা কৰিছোঁ লগতে মোৰ মঞ্চত বহি থকা উপাধ্যক্ষ ছাৰ তেখেতলৈ মোৰ শ্ৰদ্ধা নিবেদিছোঁ তেখেতে এতিয়াও মোক য'তে লগ পায় বজাৰ খোলাত লগ পালেও কয় হাৰিজ তই সংসাৰ কৰিলি নে নাই বিয়া পাতিলি নে নাই এতিয়াও সোধে গাত থপৰিয়াই দিয়ে ঠিক আছে সময় বেছিকৈ নলওঁ মই এটি গীত গাবলৈ হঠাৎ গাবলৈ কৈছে যদিও গাবলৈ চেষ্টা কৰিছোঁ ট্ৰেকত এটি গীত গাবলৈ লৈছোঁ এটি অমৰ শিল্পীৰ অমৰ গীত এটি গাবলৈ চেষ্টা কৰিছোঁ মই বন্ধুবৰ বেমাৰ পাৰিলে তহঁতে এইবোৰৰ পৰা আঁতৰি থাকিব পাৰিলে ভাল কিন্তু তহঁতে ধন্যবাদ আপুনি আৰু মিনিটটো শেষ হোৱা নাই কিবা এটা ক'ব ইচ্ছা আছে পিছত মোক গালি নাপাৰিব এটা কৈ দিয়ক কিবা সময়ৰ প্ৰতি মই সদায় সঁচাক ধৰি দিয়া সময়টোত মই শেষ কৰিবলৈ যত্ন কৰোঁ সদায় কম কথাত মই অনুষ্ঠান সামৰণিয়াত মই অলপ ভাল এটা উদাহৰণ এখন নাটকৰ 9 পেজ সংলাপ মোক চৰ্ত ধৰি দিলে যদি সেই 9 পেজ সংলাপ তুমি কম সময়ত কৰি দেখুৱাব পৰা তেতিয়াহ'লে তোমাক সেই চৰিত্ৰটো মঞ্চত বা নাটকখনত কৰাৰ সুবিধা প্ৰদান কৰা হ'ব এয়া গুৱাহাটীৰ চিগাল থিয়েটাৰ একাডেমীৰ প্ৰখ্যাত অভিনেতা বাহাৰুল ইছলাম ছাৰৰ চৰ্ত আছিলে মোৰ ওপৰত নাটকখন আছিলে মৃষ্য কটিকম বুলি যিখন মাটিৰ গাড়ী বুলি কহিনুৰ থিয়েটাৰ কৰিছিলে তাত এটা চৰিত্ৰ আহিছিলে বিদুষক চৰিত্ৰ 9 পেজ সংলাপ মোক চমু কৰিবলৈ কৈছিলে তেতিয়া মই কৈছিলোঁ যে 9টা পেজত আছিলে গোটেই বৰ্ণনা এনেকুৱা আছিলে 9টা খোটালি বগাই গৈ 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 সেই বসন্ত সেনাৰ ঘৰ পায় হিৰইনৰ অজস্ৰ ডাইলগ তেতিয়া মই ডাইলগটো ক'লোঁ যে মই কলৈকে আহিছোঁ নাজানো এয়াতো ৰাজ অট্টালিকাৰ বাহিৰে অইন একো হ'ব নোৱাৰে গোটেই 9 পেজ ডাইলগ এটা বাক্যত শেষ কৰাৰ পিছত সেই চৰিত্ৰটো ৰূপায়ণ কৰাৰ সুবিধা
মই পাইছিলোঁ। আৰু আজিৰ এটি বিশেষ অনুভৱ মই ক'বই লাগিব, সেয়া হ'ল আজিৰ উদ্বোধক মহাশয় মাননীয় মজেন বৰা ডাঙৰীয়া, তেখেতে যেতিয়া চিপাঝাৰ মহাবিদ্যালয়ত অধ্যাপনা কৰিছিলে, আমি তেতিয়া LP স্কুলত পঢ়ি আছিলোঁ। আৰু LP স্কুলত পঢ়ি থাকোঁতে গম পাওঁ যে এজন চিনেমাৰ অভিনেতাই চিপাঝাৰ মহাবিদ্যালয়ত অধ্যাপনা কৰে। মোৰ এটা দুখ আছিলে, সেই দুখটো হ'ল মানে কাকো পটককৈ ওচৰলৈ গৈ ছাৰ মই অমুক মোক এটা অটোগ্ৰাফ দিয়ক, এই ধৰণৰ স্বভাৱটো মোৰ নাছিল। কিন্তু মই আৰে আৰে চাই থাকোঁ, আমাৰ এখন দোকান আছিল, দোকানখনৰ কাষত আহি চাই থাকোঁ সেই মানুহজন কেতিয়া আহে। মই দুদিন তেওঁক দেখা পাইছোঁ আৰু তেওঁৰ অনুগামী চিপাঝাৰ কলেজখন তেতিয়াই মোৰ কাৰণে প্ৰিয় হৈছিল। ইয়াত এদিন হ'লেও পঢ়িম আৰু পঢ়িব পালে মজেন বৰা ছাৰক লগ পাম। আজি মোৰ অনুভৱখিনি অলপ সাজি কোৱা যেন লাগিলেও কিন্তু একেবাৰে সত্য। গতিকে আজি মই ইয়াত অহাৰ মূল কাৰণ এইটো এটা, তেওঁক আজি স্বচক্ষে তেওঁক দেখা কৰিব পাৰিম। আৰু এইখিনিয়ে মোৰ ক'বলগীয়া। চিপাঝাৰ কলেজৰ স্মৃতি অজস্ৰ আছে। ইয়াত মই মনোনীত সম্পাদক হৈছিলোঁ। মই অহাৰ পিছদিনাখনে ইয়াৰ সম্পাদকজন ৰাতাৰাতিৰ ভিতৰতে নোহোৱা হৈছিলে, মোক চাবিপাত গতাই। এবছৰ মই কোনো নিৰ্বাচন নেখেলাকৈ ইয়াত সাধাৰণ সম্পাদকৰ দায়িত্ব চম্জি লৈছিলোঁ। আৰু একেলগে অজস্ৰ নাটকত মই LP স্কুলৰ পৰা ইয়াতে যিমান একাংকিকা নাটক হয় সেই নাটকবিলাকত মই প্ৰম কৰিছিলোঁ। এই LP স্কুলত পঢ়ি থাকোঁতে ডাঙৰ ডাঙৰ ল'ৰাবিলাকে মোক মাতি আনি পেলাই এই তুমি আমাৰ নাটকখন প্ৰম কৰিব লাগিব। অজস্ৰ ইয়াৰ একাংকিকা নাটকত প্ৰম কৰাৰ অভিজ্ঞতাও বা স্মৃতি ৰোমন্থন হৈ আছে। ধন্যবাদ। অকণমান নকওঁ বুলি অকৌ বেছিকৈ কৈ দিলোঁ, বেয়া নাপাব। আৰু এই সময়টো কোনোদিন নাপাম, কোনো এটা অনুষ্ঠান আজিলৈকে পোৱা নাই মোৰ জীৱনত যিটো অনুষ্ঠানত সময় অলপ আছে, আপুনি অলপ কথা কওক। কোনো বক্তাক আজিলৈকে সময় দিয়া দেখা পোৱা নাই, এনে এখন সভা পোৱা নাই মোৰ জীৱনত যে এখন দীঘলীয়া সভা আপুনি যিমানখিনি ইচ্ছা বৰ ধুনীয়াকৈ কথা কওক। মোৰ এটা অনুৰোধ যে সভা সমিতি পাতিলে মানুহ কমকৈ মাতক, তেওঁলোকৰ কথাখিনি অলপ বেছিকৈ শুনাৰ ব্যৱস্থা ৰাখিলে মই ভাল পাওঁ। ধন্যবাদ। কলরে পাততে কাউরি পরে আগলতি শীত মোর লরে সরে ধুম ধুম দবাতে কোনে খুব মারে আকারর দাওরর আরে আরে ও দেউতি তুলই মোর মনত পরে দেউতি তুলই মোর মনত পরে এ কাউরি পরে পাখি লগাই পাখি জাকি মারি উড়ে জাকি মারি উড়ে উড়নিয়া মন মোর বান্ধিব নোৱাৰো উড়নিয়া মন মোর বান্ধিব নোৱাৰো ও দেউতি তোৰ কাষলৈ উৰা মাৰে এ কাউৰী পৰে পথাৰত যদিহে উঠিছে ঢল হেৰুৱাই নিদিবি মনৰে বল ৰাইজে মাৰিব ওখকৈ ভেটা ধলে এৰি যাব পলকৰে থা ৰাইজে মাৰিব ওখকৈ ভেটা ধলে এৰি যাব পলকৰে থা বাৰিষা আহিছে ধাৰাসাৰে মই দিয়া বোকাই মোৰ মন কাঢ়ে বাৰিষা আহিছে ধাৰাসাৰে মই দিয়া বোকাই মোৰ মন কাঢ়ে এ কাউৰী পৰে চকুৰে নেদেখা দূৰণিতে আপুহি পিয়নৰ চাকৰিতে চকুৰে নেদেখা দূৰণিতে
আঁচুহি পিয়নৰ চাকৰিতে কোমল ধানৰ কঠীয়া পৰালি নে নাই বকুল বৰাৰ গোচ ললি নে নাই মন মোৰ কোচ পিচ কৰে কাউৰী কৰে পূজা মই পিঠিত বান্ধি লৈ পৰৰ চেনে কঢ়িয়া মোৰ হে চেনেহিয়ে কিনো ভাবিছে তাৰে কো গমকে নাপাওঁ পূজা মই পিঠিত বান্ধি লৈ পৰৰ চেনে কঢ়িয়া মোৰ হে চেনেহিয়ে কিনো ভাবিছে তাৰে কো গমকে নাপাওঁ যোৱা বেলিয়া ঘূনতে বিউতিৰে ফুলতে এৰি অহা সৰু পোনাটিৰ আজি ধুনু ধানাক মাতি ধুনু ধানাক তুতি আহে দেউতা বেগতে আহিবি আহোঁতে জুলুকা আনিবি দেউতা বেগতে আহিবি আহোঁতে জুলুকা আনিবি অবুজ চকুলো মোৰ ঘৰে ঘৰে অবুজ চকুলো মোৰ ঘৰে ঘৰে কাউৰী পৰে যে ৰামডেকা ছাৰ আগৰ পৰাই প্ৰিয় আৰু তেওঁৰ নামটো হোৱাৰ কাৰণেতো আৰু প্ৰিয় হৈছে মই 98ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰিফ্ৰেচাৰ কোৰ্চ কৰিবলৈ গৈছিলোঁ আৰু তেতিয়া তাৰ 6 দিন আগত আমাৰ মঙলদৈ পল্লীৰ পৰা আমাৰ ডাঙৰ ল'ৰাক আনি পেলাই ঘোঁৰাবান্ধাত এওঁলোকৰ ঘৰত থৈ গৈছিলোঁ আৰু তেতিয়া আমাৰ মোবাইল নাছিল গতিকে ফোন কৰিবৰ কাৰণে আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত মাৰ্কেটত লাইন পাতি থাকোঁ মানে লাইনটো ইমান দীঘল যে মানে কোনো ৰকম তাৰমানে আমি ফোনৰ ওচৰ নাপাওঁ যায় এওঁলোকৰ ঘৰতো ফোন নাই আৰু তেতিয়া আমাৰ লগৰ এই লখিমপুৰ কলেজৰ এগৰাকী আমাৰ লগৰ আছিল তেওঁ কেনেবাকৈ জানিলে যে মোৰ মিছেছৰ নাম জেউতি তেতিয়া তেওঁ সেই গানটো গাই গাই মোক জগাই আছিল সেই স্মৃতিটো মোৰ আজি মনলৈকে আহিছে আৰু সময় নলওঁ ধন্যবাদ জনাইছোঁ তাৰ আগেয়ে আমি দিব্যদাক আপোনালোকৰ মাজত থৈছোঁ আৰু আমি দুজন মঞ্চত আছোঁ মঞ্চত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি আসন গ্ৰহণ কৰি আছে তেওঁলোকে সময়ে সময়ে আপোনালোকৰ সন্মুখত তেওঁলোকৰ অনুভৱ ব্যক্ত কৰিব কিন্তু তাৰ আগেয়ে মই আপোনালোকৰ সন্মুখত চিনাকি কৰি দিব বিচাৰিছোঁ চিপাঝাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা সময়ৰে এগৰাকী ব্যক্তি প্ৰথমগৰাকী সাধাৰণ সম্পাদক ছাত্ৰ একতা সভাৰ সেই সময়ৰ ছাত্ৰ পৰিষদ সেই ছাত্ৰ পৰিষদৰ প্ৰথমগৰাকী সাধাৰণ সম্পাদক আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধেয় সুবিদ আলী ডাঙৰীয়া সুবিদ আলী ডাঙৰীয়াক এখন ফুলাম গামোচাৰে এয়া আদৰণি জনাব বদৰুজ্জামান দেৱে মই আপোনালোকৰ জ্ঞাতাৰ্থে কওঁ জামান দেৱ আমাৰ দৰঙৰ বিভিন্ন ঠাইৰ পৰা অহা ভালেখিনি বিশিষ্ট ব্যক্তিয়ে আসন গ্ৰহণ কৰি আছে চিপাঝাৰ মহাবিদ্যালয়ৰ প্ৰতি থকা আন্তৰিকতা চিপাঝাৰ মহাবিদ্যালয়ত পঢ়ি যোৱা
যাত্ৰা অনাদি অনন্ত সোণালী সময়ৰ সোণালী লগনত জিলিকি উঠক সুমধুৰ মন্ত্ৰ এই যাত্ৰা হেজাৰ বসন্তৰ সোণালী সময়ৰ সোণালী লগনত উজলি উঠক আলোকৰ সত্ৰ শ্ৰীপাদাৰ মহাবিদ্যালয় মহাদিৱসৰ মহাযজ্ঞ শ্ৰীপাদাৰ মহাবিদ্যালয় আমাৰ তমুগ্ন সূৰ্য জ্ঞানৰ সুৰিকাৰে জীৱনৰ গান গাম পোহৰৰ বাট এই যাত্ৰা অনাদি অনন্ত সোণালী সময়ৰ সোণালী লগনত জিলিকি উঠক সুমধুৰ মন্ত্ৰ এই যাত্ৰা হেজাৰ বসন্তৰ সোণালী সময়ৰ সোণালী লগনত উজলি উঠক আলোকৰ সত্ৰ বিদ্যা দদাতি বিনয়ম বিনয়াদয়তি পাত্ৰতম পাত্ৰতা ধনমাপ্নোতি ধর্মদাতা সুখম বিদ্যা দদাতি বিনয়ম বিনয়াদয়তি পাত্রতম পাত্রতা ধনমাপ্নোতি ধর্মদাতা সুখম আমি দুলাল হাজৰিকাদেৱ মঞ্চত উপবিষ্ট অসমৰ এগৰাকী প্ৰখ্যাত অভিনেতা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বৰাদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় সমন্বিতে মঞ্চত উপবিষ্ট সন্মানীয় ভদ্ৰমণ্ডলী আৰু আজিৰ ইতিমধ্যে মৰমৰ ছাত্ৰ দুলাল হাজৰিকাই কৈ যোৱা চিপাঝাৰ মহাবিদ্যালয়ৰ এই 50 বছৰ অতিক্ৰম কৰি আমি যি এটা গতিৰে আহি আজি এই সময়ত উপনীত হৈছোঁ ইয়াৰ এটি স্মৃতি ধৰি ৰাখিবৰ কাৰণে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ দিহা কৰা হৈছিলে ইতিমধ্যে আমি চিপাঝাৰৰ মানুহে গম পাইছোঁ যে সোণালী জয়ন্তীখন চহৰীয়া ছাৰক তেখেতৰ উন্মোচনী ভাষণ প্ৰদান কৰিবৰ কাৰণে 50টা বছৰ আসলতে ইমান কম সময় নহয় যে যিকোনো অনুষ্ঠান শিক্ষানুষ্ঠানে হওক বা বেলেগ অনুষ্ঠানে হওক যে 50টা বছৰ অতিক্ৰম কৰাটো সঁচাকৈ আমি এটা মাইলষ্টন বুলি কওঁ। এইটো যে মাইলষ্টন
গতিকে এনেকুৱা এটা শুভ মুহূৰ্তত এনেকুৱা এটা গৌৰৱময় সময়ত মই আপোনালোক চিপাঝাৰ মহাবিদ্যালয়ৰ লগত জড়িত প্ৰত্যেকজনকে অধ্যাপক অধ্যাপিকা শিক্ষক শিক্ষয়িত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী বৰ্তমানৰ ছাত্ৰ ছাত্ৰী ইয়াৰ চিপাঝাৰ অঞ্চলৰ ৰাইজ আটাইকে মই যে অভিনন্দন জ্ঞাপন কৰিছোঁ সোণালী অভিনন্দন আৰু শুভেচ্ছা এনেকুৱা এটা অনুষ্ঠানত য'ত উপস্থিত হয় মই যদিও ইয়াৰ প্ৰাক্তন ছাত্ৰ নাছিলোঁ মোৰ প্ৰত্যেকটো মুহূৰ্ত এনেকুৱা লাগিছে যেন মই এইখন কলেজতে পঢ়ি গৈছোঁ ইয়াতে আছিলোঁ ইয়াৰ ওপৰত আহিও মোৰ তেনেকুৱাই লাগিছে গতিকে এনেকুৱা এটা অনুষ্ঠানৰ লগত মোক জড়িত কৰি আপোনালোকে যি এক বিৰল মোক সন্মান যাচিলে যে এক বিৰল সুযোগ এটা দিলে এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে তাৰ কাৰণে মই স্মৃতিগ্ৰন্থ সোণালী জয়ন্তী উদযাপন সমিতিৰ সকলো সদস্যকে কৰ্ণধাৰ কমিটিৰ প্ৰত্যেকজন সদস্যকে মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এখন যিকোনো এখন মহাবিদ্যালয় হওক আমাৰ এই চিপাঝাৰ মহাবিদ্যালয়ৰে যে জন্মলগ্নত পৰা আজি এই অৱস্থা পোৱালৈকে বহুত ব্যক্তি জড়িত হৈ আছে কিছুমান এনেকুৱা দূৰদৃষ্টিসম্পন্ন ভৱিষ্যত দৰ্শা কৰ্মোদ্যোগী ব্যক্তিয়ে এসময়ত চিন্তা কৰিছিল চিপাঝাৰত এখন মহাবিদ্যালয় হ'ব লাগে উচ্চ শিক্ষাৰ অনুষ্ঠান হ'ব লাগে তেনেকুৱা কিছুমান দূৰদৰ্শী ব্যক্তিৰ কাৰণে আমি যে এই অনুষ্ঠানখন পাইছোঁ এখন লাহে লাহে প্ৰত্যেক দিনে বছৰৰ পাছত বছৰ ধৰি এখন দুপে উন্নতি কৰি আহিছে আজি এনেকুৱা এটা মুহূৰ্তত সমগ্ৰ চিপাঝাৰবাসীয়ে যে সেই ব্যক্তিসকলক যিসকল ব্যক্তিৰ বহুত আমাৰ মাজৰ পৰা আজি আঁতৰি গ'ল তাৰে বহুত আজি ইয়াত উপস্থিত আছে তাৰে ভিতৰত অন্যতম আমাৰ ইয়াৰে প্ৰাক্তন উপাধ্যক্ষ শ্ৰীযুত বিদ্যাৰাম নাথ ছাৰ গতিকে আজি ইয়াত উপস্থিত থকা নথকা সেই জন্মলগ্নৰ প্ৰত্যেকজন ব্যক্তিকেই যে আজি চিপাঝাৰবাসীয়ে অত্যন্ত শ্ৰদ্ধাৰে স্মৰণ কৰিছে আৰু ময়ো অত্যন্ত শ্ৰদ্ধাৰে তেওঁলোকৰ এই অৰিহণা স্মৰণ কৰিছোঁ আৰু তেখেতসকলকে মোৰ ভক্তি ভৰা কৃতজ্ঞতা আৰু প্ৰণাম জ্ঞাপন কৰিছোঁ 50টা বছৰ অৰ্ধ শতিকা চাই থাকোঁতেই আমাৰ চকুৰ আগত পাৰ হৈ গ'ল আজি এই যোৱা 50টা বছৰৰ যি ইতিহাস কিমান সংঘাত ঘাত প্ৰতিঘাত বা কিমান কষ্টৰ মাজেৰে আজি আহি আহি আমাৰ চিপাঝাৰ কলেজ এই অৱস্থাত উপনীত হৈছেহি গতিকে আজি সোণালী জয়ন্তীৰ এই মধুৰ ক্ষণত এই গৌৰৱময় মুহূৰ্তত হয়তো অতীতৰ প্ৰত্যেকবিলাক তেওঁলোকে কাহিনী বা আমাৰ ইতিহাসৰ কথা চিপাঝাৰৰ পদূলিয়ে পদূলিয়ে অক্ষয় কুমাৰ নাথ চন্দ্ৰ চৌহৰীয়া হেৰাম্ব কুমাৰ নাথ দুলেন্দ্ৰ নাথ ৰঞ্জিত কুমাৰ নাথ এম হাফিজ আলী স্মৃতি দুখৰীয়া অনুভৱ বিদ্যাৰাম নাথ তন্দালী চৌধুৰী মোহিনী গোস্বামী বাকীখিনি আপোনালোকে পঢ়িব এইখিনি কিন্তু আচলতে মোৰ ব্যক্তিগতভাৱে এটা বস্তুটো যে বস্তুটো নজনাকৈ কেতিয়াও তাৰ ওপৰত কেতিয়াও মন্তব্য একো নিদিওঁ যে মই নিজে এখন পঢ়িম গোটেইকেইটা পঢ়ি মন্তব্য দিম কিন্তু আন এটা কথা মই ক'বলৈ ওলাইছোঁ যে চিপাঝাৰ মহাবিদ্যালয়ৰ বা যে আমি যেতিয়া আলমা মেটাৰ বুলি কওঁ মই ইতিমধ্যে কথাটো কৈছোঁ আলমা মেটাৰ মানে হৈছে যে আমি যিখন মহাবিদ্যালয় যে আজি এই অকণমান আমাৰ গ্ৰন্থ উন্মোচনী আৰু এটা কাৰ্যসূচী আছে আমাৰ মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰী অধ্যাপক জলতিৰাম হাজৰিকাৰ এখন ভূগোল বিজ্ঞান বিষয়ক পাঠ্যপুথি প্ৰণয়ন কৰিছে সেইখন ইয়াত উন্মোচিত হ'ব আৰু উন্মোচকগৰাকীক আমাৰ জলতিৰাম হাজৰিকাৰ সহধৰ্মিনী পাৰুল বৰুৱাই এখনি গামোচাৰে আদৰণি যাচিব আমাৰ আৰু এটা আদৰণি তেওঁ দাহি আয়াচন্দ্ৰ শিক্ষয়িত্ৰী ডক্টৰ মুকুল কুমাৰ চহৰীয়াই আমাৰ স্মৃতিগ্ৰন্থখন সম্পাদনা কৰিছে
আমাৰ উদযাপন সমিতিৰো তেওঁ এগৰাকী কৰ্ণধাৰৰ সদস্য বিষয়ববীয়া চিপাঝাৰ মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি গতিকে তেওঁক আকৌ আমি বেলেগে কৃতজ্ঞতা জনোৱাৰ কোনো অৱকাশ নাই তৎসত্ত্বেও যি নিষ্ঠাৰে তেওঁ কম সময়ৰ ভিতৰত এই স্মৃতি গ্ৰন্থখনৰ কাম সম্পন্ন কৰিলে তাৰ বাবে আমি কৃতজ্ঞতাৰ চিনস্বৰূপে এখনি ফুলাম গামোচাৰে আদৰণি যাচিব বিচাৰিছোঁ সকলোৰে হয় এয়া ডক্টৰ মুকুল কুমাৰ চহৰীয়া এতিয়া আপোনাৰ কথাখিনি কৈ নাই নাই ঠিক অতি আনন্দ কথা যে স্মৃতিগ্ৰন্থখনৰ লগতে যে আমি আন এখন কিতাপ যে ভূগোলৰ কিতাপ সৰল মানচিত্ৰবিদ্যা লিখিছে জলতিৰাম হাজৰিকা তেখেত চিপাঝাৰ মহাবিদ্যালয়ৰ এসময়ৰ অধ্যাপক আছিল ভূগোল বিজ্ঞান বিভাগৰ এতিয়া অৱসৰপ্ৰাপ্ত কিন্তু এই অৱসৰী জীৱনত তেখেতে এনে অৱসৰ বিনোদনেৰে নকটাই যে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ কাৰণে যে এখন কিতাপ লিখিছে এইটো আচলতে অতি সকলোৰে কাৰণে খুব উৎসাহজনক কথা যে মই তেখেতক এনেকুৱা এটা কামত ব্যস্ত থকাৰ কাৰণে এনেকুৱা এখন কিতাপ আজি লিখি উলিওৱাৰ কাৰণে তেখেতক মই অভিনন্দন জ্ঞাপন কৰিছোঁ এই কিতাপখন প্ৰকাশ কৰি উলিয়াইছে অশোক পাব্লিকেশ্যন পাণবজাৰ গুৱাহাটীয়ে পৰিৱেশক অশোক পাব্লিকেশ্যন প্ৰিণ্টিঙো তেওঁলোকে কৰিছে ন প্ৰিণ্টিঙো তেওঁলোকে কৰিছে অশোক পাব্লিকেশ্যনে ভূগোলৰ বিষয়ে ইয়াতে অৱনী কুমাৰ ভাগৱতী অৱসৰপ্ৰাপ্ত অধ্যাপক ভূগোল তেখেতে পাতনি এটা লিখিছে যে অৱনী কুমাৰ ভাগৱতী তেখেতৰ লগত মোৰ অতি চিনাকি ময়ো ভালকৈ চিনি পাওঁ তেখেতৰ লগত ফোনতো যোগাযোগ হয় তেখেতে এই কিতাপখনৰ পাতনি লিখিছে যে তেখেতে শেষত লিখিছে যে মই গোটেইখিনি পঢ়ি নিদিওঁ গোটেইখিনি পঢ়িব পাৰি মানচিত্ৰবিদ্যা ভূগোল বিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ শাখা ভূগোলৰ অন্যতম প্ৰধান উদ্দেশ্য হৈছে পৃথিৱীৰ উপৰিভাগত থকা প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানসমূহৰ বৈজ্ঞানিক চিত্ৰায়ন আৰু তাৰ ভিত্তিত কৰা বাস্তৱ বিশ্লেষণ অধ্যাপক হাজৰিকাই স্নাতক মহলাৰ শিক্ষাৰ্থীৰ কামত অহাকৈ মানচিত্ৰবিদ্যা বিষয়ক এই পুথিখন প্ৰস্তুত কৰি উলিয়াইছে ইয়াত বিশেষকৈ মানচিত্ৰ নিৰ্মাণত প্ৰয়োগ কৰা অভিক্ষেপ আৰু তাৰ আনুষংগিক কথাবোৰ সন্নিৱিষ্ট কৰা হৈছে পুথিখনত মানচিত্ৰ অভিক্ষেপৰ অৰ্থৰ প্ৰকাৰ আৰু প্ৰয়োগৰ প্ৰায় সকলো কথা ছাত্ৰ ছাত্ৰীৰ বোধগম্য হোৱাকৈ সৰলভাৱে উপস্থাপন কৰিছে আমাৰ বিশ্বাস এই পুথিখনে মানচিত্ৰবিদ্যাৰ ক্ষেত্ৰত ভূগোল বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীয়ে ভুগি অহা দীৰ্ঘদিনীয়া অভাৱ যথেষ্ট পৰিমাণে পূৰণ কৰিব পাৰিব তেওঁলৈ আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু লগতে পুথিখনৰ বহুল প্ৰচাৰ আৰু সফল ব্যৱহাৰ কামনা কৰিলোঁ যে ভূগোল বিজ্ঞানকনো কেলে বিজ্ঞান উপাধ্যক্ষ মহোদয়া ইয়াৰ লগতে আমাৰ আজিৰ এই অনুষ্ঠানৰ বিভিন্ন সঞ্চালক মণ্ডলীক মোৰ শ্ৰদ্ধা জনাইছোঁ মৰম জনাইছোঁ আমাৰ সভাত উপস্থিত থকা চিপাঝাৰ মহাবিদ্যালয়ৰ শুভাকাংক্ষী জ্ঞানী ছাত্ৰ ছাত্ৰী আটাইকে মোৰ শ্ৰদ্ধা জনাইছোঁ সময় খুব কম মই মাত্ৰ আৰু আটাইয়ে জানে বেছিখিনিয়ে জানে মোৰ ভূগোলৰ বাহিৰে যিখিনি ছাত্ৰ ছাত্ৰী আছে ভূগোলটো পঢ়াৰ কাৰণে তেওঁলোকৰ কাৰণে অৰসিক কিন্তু আমি তাতে ৰস উলিয়াই কিছু পৰিমাণে মনোগ্ৰাহী কৰাৰ কাৰণে সদায় চেষ্টা কৰোঁ আৰু মোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী ইয়াত আছে মই যেতিয়া পঢ়িছিলোঁ সেই একেখিনি কথা মই যেতিয়া পঢ়ুৱাওঁ সেই একেখিনি সমস্যাই পাইছিলোঁ পাই মই মনতে ভাবিলোঁ ইয়াৰ ক্ষেত্ৰত কিবা এটা কৰিব পাৰিলে ভাল আছিল আৰু অলপ আগতে আমাৰ চহৰীয়া ছাৰে কৈছে সুৰেন তালুকদাৰ তেখেতৰ কিতাপ পঢ়িছোঁ বেলেগ কিতাপ পঢ়িছোঁ পঢ়ি আচলতে এইখন মেথমেটিকেল জিঅ'গ্ৰাফী সেই কথাখিনি অসমীয়াত লিখিলোঁ এইকাৰণে যাতে আমাৰ ল'ৰা ছোৱালীয়ে সেই কথাখিনি সহজকৈ বুজিব পাৰে আৰু ভূগোল নপঢ়া ব্যক্তিসকলে পঢ়ুৱৈসকলে পঢ়িলেও যাতে অলপ কিবা বুজি পায় সেইখিনি কথা অশেষ চেষ্টা কৰি লিখিবলৈ চেষ্টা কৰা হৈছে ইয়াত
মোটামুটি 80টা ডায়েগ্ৰাম দিয়া আছে আৰু এটা সমস্যা কি অংক নকৰা মানুহৰ কাৰণে ডায়েগ্ৰামৰ তলতে যিখিনি অংক থাকে সেইখিনি ভয় খাই নপঢ়ে কিন্তু তাৰ লগত যিটো অসমীয়াখিনি ব্যাখ্যা কৰা আছে সেইখিনিত গোটেইখিনি কথা সাঙুৰ খাই আছে আৰু আজি এই আচলতে কিতাপখন এবছৰৰ আগতে প্ৰায় 90% কাম হৈছিল কিবা অসুবিধাত নহ'ল মোৰ অৱসৰ লোৱা এবছৰ হ'ল এই এবছৰত কিছু খুঁটি নাটি শেষ কৰি মোৰে সৌভাগ্য আজিৰ নিচিনা এটা অনুষ্ঠানত এই কিতাপখনে প্ৰকাশৰ পঢ়িছিলোঁ আৰু এটা মোৰ বিশেষ স্মৃতি সেই ঘোঁৰাবান্ধা যিটো পঞ্চায়ত ঘৰ তাতে 3গৰাকী মানুহক মই প্ৰায়ে একলগ হোৱা দেখিছিলোঁ 3গৰাকী এতিয়া প্ৰয়াত ভদ্ৰেশ্বৰ নাথ তনুৰাম বৰুৱা আৰু ৰেৱন চন্দ্ৰ নাথ এই 3গৰাকী ব্যক্তিয়ে অতি আন্তৰিকতাৰে তাতে কিবা আলোচনা কৰি থাকে ভদ্ৰেশ্বৰ নাথদেৱে কিবা কৈ থাকে তনুৰাম বৰুৱাই কিবা লিখি থাকে আৰু ৰেৱন চন্দ্ৰ নাথদেৱে মানে ইফাল সিফাল কৰি তেওঁলোকক বিভিন্ন চাহ পানী যোগাৰ কৰি থাকে আৰু পিছত জানিলোঁ তেওঁলোকে এই চিপাঝাৰ মহাবিদ্যালয়ৰ মানে যিখিনি লিখা পঢ়া কাম বা হেৰিত জনাব লাগে সেই কথাখিনি তেওঁলোকে জনায় আৰু সেই মানে আৰম্ভণি আৰু মই সদায় চিপাঝাৰ মহাবিদ্যালয়ৰ কথা মনত পৰিলে সেই 3গৰাকী ব্যক্তিৰ আৰু সেই 3গৰাকী ব্যক্তি একেলগে বহি থকাটো অনুভৱ কৰোঁ মোক দিব্যই 30 ছেকেণ্ড দিলে মই অলপ বেছি ল'লোঁ ধন্যবাদ আমি প্ৰায় 45 ছেকেণ্ড ল'লে তেখেতে তথাপি আমি গম পালোঁ যে চিপাঝাৰ মহাবিদ্যালয়ৰ বীজটো ক'ত অংকুৰিত হৈছিল আমি এগৰাকী নাৰীৰ ওচৰলৈ যাম যিয়ে চিপাঝাৰ মহাবিদ্যালয়ৰ এটি অংগাংগী অংগৰ লগত জন্মলগ্নৰে পৰা জড়িত চিপাঝাৰ মহাবিদ্যালয়ৰ ছোৱালী হোষ্টেলৰ প্ৰথমগৰাকী ৱাৰ্ডেন বিনীতা চহৰীয়া সবই এটা ডাঙৰকৈ হাত চাপৰি সম্ভৱ হ'ব বাৰু ধন্যবাদ প্ৰথমতে মই চিপাঝাৰ মহাবিদ্যালয় সোণালী জয়ন্তী উদযাপনৰ সমূহ বিষয়ববীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এইটো সুবিধা দিয়াৰ বাবে শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় আৰু মঞ্চত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ সন্মানীয় ব্যক্তিসকল লগতে আমাৰ প্ৰেক্ষাগৃহত উপস্থিত সকলোকে মোৰ প্ৰণাম যাচিছোঁ সঁচাকৈ খুব আৱেগিক হৈ পৰিছোঁ নষ্টালজিক হৈ পৰিছোঁ আমাৰ এই চিপাঝাৰ মহাবিদ্যালয়ত বহুতখিনিয়ে আৱেগ জড়িত হৈ আছে মোৰ এই চিপাঝাৰ মহাবিদ্যালয়ত 3টা বিশেষ অভিজ্ঞতা আছিল মোক যদি অনুমতি দিয়ে আৰু 3 ছেকেণ্ড 3টা অভিজ্ঞতা 1 নম্বৰ অভিজ্ঞতা হৈছে মই এই চিপাঝাৰ মহাবিদ্যালয়ত শিক্ষকতাৰ বুনিয়াদ ৰচনা কৰিছোঁ 2 নম্বৰ এই চিপাঝাৰ মহাবিদ্যালয়ৰ প্ৰথম হোষ্টেলৰ অধীক্ষিকাৰ দায়িত্ব পালন কৰাৰ পিছতেই প্ৰথমখন হাতে লিখা আলোচনী মোৰ তত্ত্বাৱধানত উন্মোচিত হৈছিল আৰু 4 নম্বৰ এই চিপাঝাৰ মহাবিদ্যালয়ত কাম কৰি থকা সময়তে জীৱনৰ দ্বিতীয় ইনিংছ মোৰ সুবিধা লাভ কৰিছিলোঁ সঁচাকৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ চিপাঝাৰ মহাবিদ্যালয়ক আৰু এটা অলপমান বলুই মোক অনুৰোধ কৰিছিলে অলপমান গুণগুণাই দিবৰ কাৰণে বলুৰ অনুৰোধটো মই ৰক্ষা কৰিছোঁ গায়িকা নহয় যদিও ছাত্ৰ ছাত্ৰীৰ মনৰ আনন্দ প্ৰদান কৰাৰ কাৰণে কিছু অকণমান মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অলপমান গুণগুণাই দিছোঁ নতুন দিনৰ সোণালী ৰঙেৰে নতুন দিনৰ সোণালী ৰঙেৰে নবীন সূৰ্যই ৰিঙিয়াই কয় নবীন সূৰ্যই ৰিঙিয়াই কয় অগ্ৰগামী হোৱা লুইত পৰিয়া অগ্ৰগামী হোৱা লুইত পৰিয়া হাতু ভনীৰে হাতু ৰঙেৰে হাতু ভনীৰে হাতু ৰঙেৰে অসমীৰ জেউতি চৰুৱা অসমীৰ জেউতি চৰুৱা অসমীৰ দেউতি চৰুৱা ধন্যবাদ মোৰ পৰিচয় বৰ্তমান বৰুৱা তোমাৰ কি হৈছে বাইদেৱে বাকলি কামুৰিছে তেতিয়া বাইদেউ খং কৰিছিল আৰু পিছদিনা গৈ ক্লাছত কথাখিনি কৈছিল আচ্ছা মই আজি কথা এই সোণালী জয়ন্তী সভাত কিবা অলপমান কম বুলি লিখি দিছিলোঁ আছে সময়ৰ অভাৱত সেইটো ক'ব নিদিলে
মই ইমানতে এইখিনিকে কৈ মই অমূল্য সময় নষ্ট নকৰোঁ, মই সামৰণি মাৰিলোঁ। সেই সময়ত মই শেষৰ প্ৰশ্নটো কৰিব খুজিছোঁ, সেই সময়ত আপোনাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা চিপাঝাৰ মহবিদ্যালয়ত কিমান আছিল, আপোনাৰ কিমান মনত পৰে? 50জন। 50জন, সেয়া উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ? উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ। হয় হয়, প্ৰি ইউনিভাৰ্চিটি, তেতিয়া প্ৰাক স্নাতক শ্ৰেণী আছিলে। মই দিব্যদা আৰু অকণমান ধান তহঁতৰ হাতত আজি অৰ্পণ কৰিম। সেই স্মৃতি ৰূপালী জয়ন্তীৰ স্মৃতি গ্ৰন্থত লিখা হৈ আছে। মই বিদ্যাৰাম নাথ ছাৰ এনে বহু স্মৃতি আছে, তাৰ মাজত তেখেতক মই বেছি সময় এই সমূহটো দিব নোৱাৰোঁ। তৎসত্বেও তেনেধৰণৰ এটা স্মৃতি ছাৰে আমাক ক'ব। এইফালে আহা, ভাল কথা শুনিব লাগিলে দৌৰি আহা। 2005 চনৰ আগৰ কিমান ছাত্ৰ ছাত্ৰী আছা? 2005 চনৰ আগৰ কিয় হ'বচোন? 2005 চনত মই ৰিটায়াৰ কৰিছোঁ, সেইকাৰণে কৈছোঁ পিছৰখিনিয়ে বৰ বিশেষ নাজানা। গতিকে তোমালোকে শুনি ল'বা ছিনিয়ৰখিনিৰ পৰা মই কিমান গালি পাৰিছিলোঁ তাহাঁতক, মোৰ ছাত্ৰ ছাত্ৰীসকলক মই কিমান গালি পাৰিছিলোঁ। আৰু সঞ্চালক মহোদয়ে কৈছে এটামান ভাল কথা, মানে কি সোঁৱৰণিত থকা কথা কওক, আৰু তেওঁ ক'লেই। তাৰ ভিতৰত সেই সময়ত এনেকুৱা কথা হৈছিল যে চিপাঝাৰ কলেজৰ একোৱেই নাই, ইনস্পেকশ্যনত ইনস্পেক্টৰ আহিলে দেখুৱাবলৈকে আমাৰ টিচাৰো নাই। আমাৰ ল'ৰাবিলাকে ষ্ট্ৰাইক কৰিলে, ছাৰ আমাক ইংলিছ টিচাৰ আনি দিয়ক। উপায় নাপায় সিহঁতৰ ষ্ট্ৰাইকত মই কৈছিলোঁ মই পঢ়ালে হ'বনে? হ'ব ছাৰ। আৰু মই পঢ়াইছিলোঁ, গতিকে মই অসমীয়াৰ মানুহ হ'লে ইংৰাজী ছাৰ হৈছিলোঁ। আৰু আজি তোমালোকৰ তেনেকুৱা এজন সেই সময়ৰ আমাক অকণমান হ'লেও সহায় কৰি দিয়া মানুহ আজি তোমালোকৰ মুখ্য অতিথি জমা দিছে। তেওঁক তোমালোকে বেছি ভালকৈ জানা, এক্টৰ, চিনেমা প্ৰডিউচাৰ, আৰু সেই বিষয়ৰ তেওঁ এক্সট্ৰা অৰ্ডিনাৰী মানুহ শ্ৰী ব্ৰজেন বৰা। আৰম্ভণিতে তেওঁ উদ্বোধন কৰিছে আৰু পিছত তেওঁৰ পৰা আৰু ৰখাল কথা শুনিব। গতিকে মোৰ হৈ ছিনিয়ৰ ল'ৰাবিলাকে অলপ চলপ ক'ব পাৰিব। গতিকে মই এইখিনিতে এই কথাটো সামৰিছোঁ যে ইংৰাজী মই শিক্ষক হ'বলগীয়া হৈছিল, চিপাঝাৰৰ অৱস্থা, আৰু আজি বাৰে বাৰে বহুতবাৰ ফাৰ্ষ্ট ক্লাছ পোৱা ইংৰাজীৰ ছাত্ৰ ছাত্ৰী আছে। আৰু এই বছৰৰ পৰা MA পঢ়িব পৰা হ'ব চিপাঝাৰ কলেজত ইংৰাজীত। তোমালোকে আগবাঢ়ি যোৱা। ধন্যবাদ। ছাৰলৈ পুনৰবাৰ আমাৰ সেৱা। কাৰণ আমাৰ বহুত অতিথ্য আছে, আমি সদায় ইয়াতে কৈয়ে থাকোঁ। মোৰ খালি এটা অনুভৱ যে চিপাঝাৰ কলেজলৈ আহোঁ এতিয়া কেতিয়াবা, আহিলে নতুন যিবিলাক আমাৰ ছাৰ আছে তেওঁলোকে আমাক চিনি নাপায়। যোৱাকালি মনটো ভাল লাগিছে যে আগৰ পুৰণা শিক্ষক শিক্ষয়িত্ৰীখিনিক আমি লগ পাইছিলোঁ, আৰু বিশেষকৈ বৰদলৈ ছাৰক লগ পাইছিলোঁ। আৰু চিপাঝাৰ কলেজত মোৰ এটা নাম আছিলে, তেতিয়া মই বৰ উৎপতীয়া আছিলোঁ। বৰদলৈ ছাৰে মোক মাতিছিল বাঘৰ আগ তেল খোৱা বুলি, আৰু যোৱাকালিও মাতিছে, সেইকাৰণে ভাল লাগিছে। মই বিশেষ কথা নকওঁ, নতুন সতীৰ্থ যিবিলাক আঁতৰৰ পৰা আহিছে তেখেতসকলক ক'বৰ কাৰণে মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। ধন্যবাদ। ধন্যবাদ দাদা। আমাৰ মাজত আৰু এগৰাকী আছে, প্ৰাক্তন ছাত্ৰ সোণোৱালী সুবাস, চিপাঝাৰ মহাবিদ্যালয়ৰ এই বাকৰিত যিসকল সন্মানীয় গুৰুমণ্ডলী, মৰমৰ ছাত্ৰ ছাত্ৰী, বন্ধু বান্ধৱ উপস্থিত আছে, সকলোলৈ আগবঢ়াইছোঁ। সঁচাকৈয়ে দুআষাৰ কি ক'ম বোলোতে বৰ সমস্যা হৈছে। বহুত কথা ক'ম বুলি ভাৱ হৈ আছিলে, কিন্তু দুআষাৰতে ঠাউকতে সামৰিব আগবাঢ়িছোঁ। আমি 93তে সোমাইছিলোঁ এইখন কলেজত। তেতিয়া কলেজৰ মানে খুব বহুত ভাল অৱস্থা নহয়, যথেষ্ট চৰকাৰী গ্ৰেণ্ট এনেকুৱা লাভ কৰা নাছিলে। মহাবিদ্যালয়খনে জাষ্ট এটা গতি লৈছিলে। তৰ্জাৰ বেৰৰ ঘৰত আমি পাঠ গ্ৰহণ কৰিছিলোঁ ডিগ্ৰী। মনত পৰিছে আমাৰ শ্ৰদ্ধাৰ সেইসকল সন্মানীয় গুৰুমণ্ডলীলৈ। এইমাত্ৰ অতিকে পূজনীয় শ্ৰদ্ধাৰ বিদ্যাৰাম নাথ ছাৰে সঁচাকৈ আমাক মানে ক'ব, এই ল'ৰা এইফালে এইফালে, এই ল'ৰা কি লাগে এনেধৰণে আমাক মানে শাসন কৰিছিলে। মনত পৰিছে আমাৰ শ্ৰদ্ধাৰ প্ৰসন্ননাথ ছাৰ, ৰামচন্দ্ৰ ডেকা ছাৰ, আৰু আমি আছিলোঁ অৰ্থনীতি বিভাগত। আৰু সেই সময়ত
আমাৰ অতিকে পূজনীয় শ্ৰদ্ধাৰ তালুকদাৰ ছাৰ তেখেত আজি স্বৰ্গগত তেখেতলৈও শ্ৰদ্ধা নিবেদিছোঁ সেই সময়ৰ অধ্যক্ষ মহোদয় শ্ৰদ্ধাৰ নাথ ছাৰলৈও শ্ৰদ্ধা নিবেদিছোঁ আৰু এতিয়া বিদ্যালয়খনৰ এই মহাবিদ্যালয়ৰ যি সুন্দৰ ৰূপ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আৰু দৰঙৰ ভিতৰতে তথা অসমৰ ভিতৰতে এক নাম জ্বলা অনুষ্ঠানলৈ আগবাঢ়িছে ইয়াৰ আন্তঃগাঁথনি অতি সুন্দৰ আজিৰ এই সোণালী দিনত এটাই আহ্বান মাননীয় বাইদেউ মই অকণমান বিৰতি লৈছোঁ আপোনালোকৰ পৰা বেয়া নাপাব দিব্যদা অকণমান মাইক্ৰফোনটো মঞ্চলৈকে লৈ আহিব খুজিছোঁ সুবাসনা দত্ত